নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল পটককৈ আহিলে মনৰ কথা এটা ক'বলৈ আপোনালোকৰ আগত কথাটো হৈছে ভিক্টৰ দাসৰ ওপৰতে কৈছোঁ বাৰু কথাটো যেতিয়া ভিক্টৰ দাস জেলৰ ভিতৰত সোমাই আছিলে তেতিয়া আমি বহুতে ভিডিঅ' বনাইছিলোঁ বিশেষকৈ মই বনাইছিলোঁ ভিডিঅ' যে তেওঁ মুক্ত আকাশৰ তললৈ আহিব লাগে কাৰণ তেওঁ প্ৰতিবাদ আমাৰ হিয়াৰ আমঠুৱে মানে ন্যায় পোৱাৰ ক্ষেত্ৰতহে তেওঁ প্ৰতিবাদ কৰিছিলে আৰু সেইখিনি যদি ভুল হৈছে তেনেহ'লে আপোনালোকে মানে তেনেকুৱা ক্ষেত্ৰত মই ভিডিঅ' বনাইছিলোঁ আৰু অৱশেষত তেওঁ মুক্ত আকাশৰ তললৈ আহিলে আৰু আজি অহা 3 দিন হ'ল কিন্তু যেতিয়া তেওঁ আহিছে আমি বহুত মনত ভাল পাইছোঁ বহুত আনন্দ আমাৰ যে ভিক্টৰ দাস অৱশেষত মানে জামিন লাভ কৰিলে সেইখিনিলৈকে সকলো ঠিকে আছে আৰু জামিন লাভ কৰাৰ পাছত ৰাতি তেওঁ যিটো অভব্য আচৰণ দেখা পালোঁ আমিতো সঁচাটো ক'ব লাগিব ন তেওঁ ভালটো কি আৰু তেওঁ ন্যায় পাব লাগে সেইটো আমাৰ হিয়াৰ আমঠুৱে ন্যায় পোৱাৰ ক্ষেত্ৰত তেওঁ যিখিনি কথা কৈছে সেইখিনি ঠিক আছে কিন্তু সেই কথাখিনি কোৱাৰ বাদে তেওঁ যিখিনি ছ'চিয়েল মিডিয়াত লাইভ আহি পেলাই বেয়া ব্যৱহাৰ মানে মাদক দ্ৰব্য সেৱন কৰি তেওঁ যিখিনি অভব্য আচৰণ কৰিছে সেইখিনি ক্ষেত্ৰত কিন্তু আমি গ্ৰহণ কৰিব পৰা নাই সেইখিনি কথাত আৰু লগতে আমাৰ হিয়াৰ আমঠুৱে জীৱিত কালতে ভিক্টৰ দাসে যেতিয়া লাইভ আহি আছিলে তেতিয়া কৈছিলে যে তই এইবিলাক বেয়া বস্তু নাখাবি আৰু মানে লাইভ আহিলে বেয়া কথা নকবি দেই আৰু সেইখিনি কোৱাৰ পাছত সেইজন মানুহৰ ওপৰত ন্যায় বিচাৰি এতিয়া ভিক্টৰ দাসে যিখিনি অভব্য আচৰণ আমি আৰু মানুহজনক ভাল পালোঁ বুলিয়ে সেইখিনি কথা আমি কেনেকৈ একচেপ্ট কৰিম হয়নে নহয় সেইখিনিতো আমি আঁকোৱালি ল'ব নোৱাৰোঁ যোৱা ৰাতিও তেওঁ আহি পেলাই ইমান বেয়াকৈ কিছুমানক টাৰ্গেট কৰি ইমান বেয়া শব্দ কৈছে সেইখিনি গ্ৰহণ কৰিব পৰা নাই গতিকে এটাই অনুৰোধ জনাওঁ আমাৰ হিয়াৰ আমঠু আছিলে ৰাইজৰ মানুহ গতিকে ভাল কামখিনিত হাত ধৰক হাতে হাত লাগি সকলো আগবাঢ়ি আহক জুবিন ক্ষেত্ৰখন বনাব লাগে সুন্দৰকৈ আৰু লগতে কাৰেণ্টৰ ব্যৱস্থাটো নাইকিয়া হৈছিলে সেইখিনি কি হৈছে সেইবিলাকৰ ওপৰত মাতক বেয়া শব্দকেইটাতো নকলেও হ'ব এটাকে ইমান বেয়া শব্দ টাৰ্গেট কৰি যেতিয়া এনেকুৱাখিনি ক'ব আকৌতো আপুনি জেললৈ যাব হয়নে নহয় তেওঁকতো আকৌ এনেকুৱা ইমান অভব্য আচৰণ কৰিলে কোনে সহ্য কৰিব বাৰু সঁচা কথাটো কৈছোঁ সঁচাটো ক'বই লাগিব কিন্তু ছাপোৰ্ট কৰোঁ যিটো নেকি তেওঁ আমাৰ হিয়াৰ আমঠুক লৈ পেলাই তেওঁ কথা কৈছে সেইখিনিত সদায় ছাপোৰ্ট কৰোঁ কিন্তু তেওঁ যিখিনি বেয়া ব্যৱহাৰ কৰি মানে মাদক দ্ৰব্য সেৱন কৰি বহুত বেলেগ ধৰণৰ কিবাকিবি খাই যেতিয়া লাইভ আহি পেলাই বহুত বেয়া ধৰণৰ কথা কয় সেইখিনি কিন্তু কেতিয়াও আমি গ্ৰহণ কৰিব নোৱাৰোঁ মই বাৰু কেইটামান আপোনালোকক লগাই দিবলৈ মনেই যোৱা নাই আচলতে সেইখিনি মোৰ ভিডিঅ'টোত আচলতে মই জইন কৰিব বিচৰা নাই আৰু কিন্তু মই কথাকেইটা ক'বলৈ ওলাইছোঁ এতিয়া আপোনালোকে গম পাই আছে বহুত ছাপোৰ্ট কৰোঁ আৰু ছাপোৰ্ট কৰিলোঁ বুলি এইটোৱে নহয় যে একে সীমা চেৰাই যোৱা যেতিয়া কিছুমান কথা ক'ব ছ'চিয়েল মিডিয়াত আহি কাৰণ ছ'চিয়েল মিডিয়াটো সৰু ডাঙৰ সকলোৱে ব্যৱহাৰ কৰে ইমান এটা অশ্লীল ভাষা যাক আমি ছাপোৰ্ট কৰোঁ সেই ছাপোৰ্ট কৰা মানুহজনৰ মুখত যেতিয়া এনেকুৱা কিছুমান শব্দ আমি মানে শুনা পাওঁ বা কিছুমান অদ্ভুত আচৰণ আমি দেখা পাওঁ তেতিয়া আমাৰ মনটো বহুত বেয়া লাগে মই ক'বলৈ বিচাৰিছোঁ ভিক্টৰ দাস আমি ভিক্টৰ দাসৰ ওপৰত বহুত কেইটা ভিডিঅ' বনালোঁ বহুত ভাল বহুত মানে প্ৰতিবাদী কণ্ঠ সাহস আছে আমাৰ হিয়াৰ আমঠু হৈ তেওঁ প্ৰতিবাদ কৰি পেলাই তেওঁ জেলৰ ভিতৰত এতিয়া 4-5 মাহে আছে তাৰপিছত এতিয়া মুক্ত আকাশৰ তললৈ অহাৰ পাছত যিদিনা তেওঁ জেলৰ পৰা বাহিৰ হৈছে মানে তেওঁ জামিন লাভ কৰি আহিছে সেই দিনাৰ পৰা এই মুহূৰ্তলৈকে হয়তো 3 দিনমান হৈছে তেওঁ জামিন লাভ কৰা কিন্তু তেওঁ যিখিনি আচৰণ তেওঁ যিখিনি বেয়া শব্দ হয় তেওঁ ভাল কাম কৰিছে ভালখিনি আঁকোৱালি লৈছোঁ কিন্তু বেয়াখিনি জানো আমি আঁকোৱালি ল'ব পাৰিম কেতিয়াওতো নোৱাৰোঁ আৰু তেওঁ যেনেকুৱাখিনি ভাষ্য প্ৰদান কৰি পেলাই বহুত বেয়া ধৰণৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকে প্ৰমুখ্য কৰি বহুত কেইজনক তেওঁ বহুত বেয়াকৈ ব্যৱহাৰ কৰিছে বেয়াকৈ ব্যৱহাৰটো নকৰিও কিছুমান কথা ক'ব পাৰি যিটো নেকি আমাৰ একাংশ সাংবাদিক আমাৰ তাৰ ভিতৰতে নিতুমণি শইকীয়া তেওঁ বৰ সুন্দৰকৈ কথাবিলাক কয় কিন্তু এই যে ভিক্টৰ আছে কিছুমান হাতৰ মুদ্ৰা আৰু লগতে ছ'চিয়েল মিডিয়াত তেওঁ বহুত অনুৰাগী আছে তেওঁ যেতিয়া লাইভ আহে মই যোৱাকালি ৰাতি তেওঁ 12টামানত লাইভ আহিছিলে দেই 11:30-12টামানত তেওঁ লাইভ এটা আহিছিলে সেই লাইভটোত তেওঁ মাদক দ্ৰব্য সেৱন কৰি আছে মাদক দ্ৰব্য সেৱন কৰি তেওঁ লাইভ আহি কি প্ৰমাণ দিব বিচাৰিছে আমাৰ হিয়াৰ আমঠুৱে মদ খায় বুলি সকলোৱে জানে মদাহী বুলি তেওঁক আগতে মানুহে নাম দি থোৱা আছে আমাৰ হিয়াৰ আমঠুক আৰু সেই হিয়াৰ আমঠুৱে তেওঁক এদিন কাষত বহুৱাই কৈছিলে যে লাইভ আহিলে বেয়া শব্দ নকবি
ভালটো কবি। আৰু আজিলৈকে আমি আমাৰ হিয়াৰ আমঠু আমাৰ মাজৰ পৰা কায়িকভাৱে নাইকিয়া হোৱা 5 মাহ হ'ল বা তাৰ আগত যেতিয়া তেওঁ জীৱিত কালত তেওঁ এটা ভিডিঅ'টো বা এই মুহূৰ্তলৈকে আমি পোৱা নাই তেওঁ মদৰ গিলাচটো লৈ লাইভ হোৱা বা মদৰ গিলাচটো ডাইৰেক্ট মানুহৰ আগত খাই থকা কেতিয়াও দেখা নাই। দেখা পাইছে নেকি আপোনালোকে? তেওঁ কয় যে মই মদ খাই আহিছোঁ। সেই শব্দটো কোৱাৰ বাহিৰে অ'পেনকৈ আজিলৈকে কোনোবাই মদ খোৱা তেনেকৈ দেখিছে নেকি জুবিনে? কেতিয়াওতো নাই দেখা। আৰু সেইজন জুবিনক ন্যায় দিবলৈ গৈ যেতিয়া এনেকুৱা অভব্য আচৰণ কৰিব, তেতিয়াহ'লে আমি কেতিয়াও ছাপোৰ্ট নকৰোঁ সেইখিনি কথাত দেই। বিশেষকৈ মই নকৰোঁ, কাৰণ কালি আপোনালোকে জানে আমাৰ ঘৰতো সৰু সৰু ল'ৰা ছোৱালী আছে, আৰু ঘপককৈ যেতিয়া মোবাইলটো চাই থাকোঁ, যেতিয়া ভিক্টৰৰ মাতটো শুনো, ভিক্টৰ দা নেকি এনেকৈ যেতিয়া কয়, যেতিয়া ভিডিঅ'টো লাইভটো চাব মানে সৰু ল'ৰা ছোৱালীৰ ওচৰত নোৱাৰোঁ। সেইবিলাক খাই থাকিব, কিবা ধোঁৱা ওলোৱা বস্তু, মানে একেবাৰে মানে ক'বলৈ ভাষাই নাই। গতিকে মই এটা কথাই কৈছোঁ, তুমি ন্যায় বিচাৰিছা, বহুত ভাল কথা। তুমি বিচাৰিছা, লগতে আমাৰ অসমবাসী ৰাইজেও হিয়াৰ আমঠুৱে ন্যায় পোৱাটো সকলোৱে বিচাৰিছে। কিন্তু সকলোৱে বিচৰাৰ পাছত এনেকুৱাখিনি আচৰণ তোমাৰ বাহিৰে কিন্তু বেলেগে কোনেও কৰা নাই। তেনেকৈ জেল খাই বহুত আহিছে, কিন্তু এনেকুৱা অভব্য আচৰণ কিন্তু কোনেও কৰা নাইকিয়া। গতিকে মই এটাই ভাবোঁ, ভালকৈ তেওঁ কথাখিনি ক'লেও আমি বুজি পাম বা অসমৰ ৰাইজে বুজি পায়। আৰু তেওঁ এতিয়া যিখিনি প্ৰতিবাদ কৰিছে, হয়তো তেওঁ নিজেই চাগে সেইখিনি পিছত চাই পেলাই তেওঁ মানে কি আৰু ফ্ৰীডম, মোক কোনে কি কৰিব পাৰিব। কিন্তু বহুতে তাৰ তলতো কমেণ্ট বক্স আমি চাওঁ ন, কমেণ্টত দেখিছোঁ যে তই এতিয়া বকি আছ, যদি তোৰ ওচৰলৈ পুলিচ যায় তেতিয়া মাৰৰ পাছফালে তই লুকাও, তেনেকুৱাখিনি কথা। আৰু বহুতক তেওঁ বহুত টাৰ্গেট কৰি বহুত বেয়া ধৰণৰকৈ মানে কথাবিলাক কৈছে। গতিকে মই ভাবোঁ মানে অকণমান ভদ্ৰতা ৰাখি আমাৰ হিয়াৰ আমঠু এজন ভাল, গোটেই পৃথিৱীৰ মানুহে এতিয়া আমাৰ হিয়াৰ আমঠুক চিনি পায়। আৰু সেই হিয়াৰ আমঠুৰ কাৰণে এতিয়া আমাৰ অসমখনৰ নাম হৈছে যে অসমতে আমাৰ হিয়াৰ আমঠু জন্ম হৈছে বুলি। গতিকে সেই জন্ম হোৱা গাঁওখনৰ, গতিকে সেই হিয়াৰ আমঠু হৈ যিবিলাকে এতিয়া মানে ন্যায় বিচাৰি আছে উদাত্ত কণ্ঠৰে, তেওঁলোকে যদি এই লাইভবিলাক চাই পেলাই যদি কয় ইমান বেয়া বেয়া শব্দ দি পেলাই এনেকুৱা কৰে নে, তেতিয়া কি হ'ব বাৰু? কথাটো কৈছোঁ, তেওঁলোকে যেতিয়া দেখা পাব, বা বহুতে এতিয়া শ্বেয়াৰো কৰিছে চাগে সেই ভিডিঅ'বিলাক, তেওঁ যিবিলাক লাইভ আহিছে, মানে ক'বলৈ সঁচাকৈ ভাষাই নাই। মই ভাবোঁ অকণমান শালীনতা ৰাখি আমাৰ হিয়াৰ আমঠুৱে ন্যায় পোৱাৰ ক্ষেত্ৰত আগবাঢ়ি আহক। আৰু এতিয়া যে এই বিজুলী কৰ্তন কৰিছে, সেইখিনিৰ ওপৰত মাতক আৰু আটক ধুনীয়া কৰি তোলক। আমাৰ ৰাইজৰ পইচাৰে কৰক, চৰকাৰলৈ বা এইখন চৰকাৰে কৰিব সেইখন চৰকাৰে কৰিব সেইটো কথা নাই। আমাৰ হিয়াৰ আমঠু আছিলে ৰাইজৰ মানুহ, গতিকে ৰাইজে মানে আমাৰ জুবিন ক্ষেত্ৰখন বনাই দিয়া দায়িত্বটো আমাৰ ৰাইজৰ বুলিয়েই মই ভাবোঁ। আৰু এতিয়া বিজুলী কৰ্তন যে কৈছে, কালি মুখ্যমন্ত্ৰী ডাঙৰীয়া একেবাৰে বোকাত মিছা কথা কৈছে যে 5 মিনিট নে 10 মিনিটৰ কাৰণে কাৰেণ্ট গৈছে, কিন্তু কেতিয়াও নহয়। তাত যিসকলে ভাওনা তেওঁলোকে তাত পাতিম বুলি গৈছিলে, তেওঁলোকে কৈছে আৰু যে আমি এতিয়া আহিলোঁ ইমান দূৰৰ পৰা, কিন্তু এতিয়া কাৰেণ্টটো যোৱা 1 ঘণ্টাই হ'ল। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কোনে ক'লে 5 মিনিট বা 10 মিনিটৰ কাৰণে? 10 মিনিটৰ কাৰণে নালাগে, 1 ছেকেণ্ডৰ কাৰণেও তাত কাৰেণ্ট যাব নালাগে, সেইটোৱে ক'লোঁ। বাকী মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মনৰ কথাখিনি কৈছোঁ, কাৰণ আমি ভিক্টৰ দাসে বেয়া পাব নালাগে এই ভিডিঅ'টো যদি পায়ো, মানে তেওঁক আমি বহুত ছাপোৰ্ট কৰোঁ। তেওঁ ওলাই আহোঁতে আমি বহুত সুখী। তেওঁ ওলাই নাহা আগতেই মই ভিডিঅ' পোষ্ট দিছোঁ যে ভিক্টৰ দাস মুক্ত আকাশৰ তললৈ আহিলে বুলি। কিন্তু এইটোৱে নহয় যে তেওঁ ভালখিনি আমি ভাল পাইছোঁ, কিন্তু এইখিনি যে তেওঁ যিখিনি কৰিছে সেইখিনি নকৰিলে বহুত ভাল হয়, সেইখিনিকে ক'লোঁ। বাকী আপোনালোকক লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। এতিয়া বাই বাই।